এখন কি বাগান? মুখ্যমন্ত্রী মাননীয় ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া মন্ত্ৰীমহোদয় ডিগবৈ উপকৃত হৈছে। আজি আমাৰ ডিগবৈ সমষ্টিত নিযুত মইনা আঁচনিৰে 13,057 গৰাকী ছোৱালীয়ে কলেজত পঢ়িবৰ বাবে সুবিধা পাইছে। শইকীয়া জিলাত মহিলা উদ্যমিতা পুঁজি বিতৰণৰ পৰ্ব বা কৰ্ম আজি সমাপন হ'ল। ডিগবৈ লাষ্ট বাছি আছিলে, আজি ডিগবৈ সমষ্টিত দিয়াৰ লগে লগে ডিব্ৰুগড় তিনিচুকীয়া জিলাত উদ্যমিতা অভিযানৰ পুঁজি সম্পূৰ্ণ হ'ল আৰু অসমত 26টামান সমষ্টি বাকী আছে, সেইকেইটাতো আমি এই মাহৰ ভিতৰতে দি দিম, ফেব্ৰুৱাৰীৰ ভিতৰত। আজি ডিগবৈ সমষ্টিৰ 13খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰ মুঠ 17,264 গৰাকী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হয় আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুৱা 10:30 বজাত আহি টিংৰাই ৰাজহুৱা খেলপথাৰত আহি কিনে তেখেতসকলক আজি চেক বিতৰণ কৰে। গতিকে আজি সকলো মহিলাই অত্যন্ত সুখী হৈছে। তাৰ উপৰিও আজি বহু অভিলেখী আঁচনি সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটোৰ যথেষ্ট সংখ্যক লোকে আঁচনি পাইছে আৰু ৰাইজেও মহিলাসকলেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছে। আৰু মই বিশেষকৈ ধন্যবাদ দিছোঁ ডিগবৈ সমষ্টিত যোৱাটো সময়ত 5 বছৰীয়া কাৰ্যকালত যথেষ্ট কাম কৰিবলৈ তেখেতৰ পৰা উৎসাহিত হৈছোঁ, সহযোগিতা পাইছোঁ, আশীৰ্বাদ পাইছোঁ। ইতিমধ্যে আপোনালোক কৈছোঁ যে এই অঞ্চলত আমি যথেষ্ট বাটপথ নিৰ্মাণ কৰিছোঁ, কলেজ নিৰ্মাণ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী নিৰ্মাণ কৰিছোঁ, ভাঙা দলং আজিলৈকে এই অঞ্চলত নাই। গতিকে আন্তৰিকতা কামখিনি কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ডিগবৈ সমষ্টিত আহি কিনে যথেষ্ট সুখী অনুভৱ কৰিছে। নকৈ বুঢ়ীদিহিং মৌজাৰ 6টা পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল 55,000 ভোটাৰ, 52ৰ পৰা 55,000 ভোটাৰ আছে। সেই অঞ্চলটো ইতিমধ্যেই মই যোৱা এটা বছৰ আমি কাম কৰিছোঁ আৰু মূলক সহযোগিতা আগবঢ়াইছে বুঢ়ীদিহিং মণ্ডল সমিতিৰ সন্মানীয় সভাপতি বিনেন্দ্ৰ সোণোৱাল ডাঙৰীয়া, আমাৰ ডিগবৈ পৌৰসভাৰ উপ পৌৰপতি তথা মণ্ডল সমিতিৰ সভানেত্ৰী ডিম্পী সোণোৱাল ডাঙৰণী আৰু যিটো টিংৰাই স্থানতে আমাৰ এই টিংৰাই স্থানতে আমাৰ আছে টিংৰাই মণ্ডল সমিতিৰ সভানেত্ৰী চিতি দাস ডাঙৰণী। গতিকে সকলোৰে সহযোগিতা পাইছোঁ, সাংবাদিক বন্ধুসকলৰ সহযোগিতা পাইছোঁ, প্ৰশাসনৰ সহযোগিতা পাইছোঁ। মই আজিৰ দিনটোৰ কাৰণে সকলোকে দলৰ প্ৰত্যেকগৰাকী ব্যক্তিক শুভাকাংক্ষী মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ।